পুনৰ বিতৰ্কত বিতৰ্কিত ভিক্টৰ দাসৰ বিৰুদ্ধে উত্তৰ গুৱাহাটী আৰক্ষী থানাত এজাহাৰ। উত্তৰ গুৱাহাটী বিজেপি কৰ্মীয়ে দাখিল কৰিলে এজাহাৰ। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অশ্লীল গালি গালাজেৰে কৰিছিল অশালীন মন্তব্য। মুখ্যমন্ত্ৰীক উদ্দেশ্যি অভব্য আচৰণ কৰাৰ পাছতেই জাঙুৰ খাই উঠিছে উত্তৰ গুৱাহাটী বিজেপি কৰ্মী। ভিক্টৰ দাসক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী মুখ্যমন্ত্ৰীৰ অনুৰাগীৰ। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। এজন মস্তিষ্কহীন ব্যক্তি, তেওঁ সমাজৰ কলংক। তেওঁ যিখিনি কথা যোৱা কালি পৰহিদিনাখন দিছে ফেচবুকৰ জৰিয়তে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা তেখেতৰ লগৰ সহযোগী মন্ত্ৰীসকলক যি ধৰণৰ অভব্য ধৰণৰ আচৰণ কৰি বক্তব্য ৰাখিছে, সেয়া সুস্থ মানুহৰ কেতিয়াও বক্তব্য হ'ব নোৱাৰে। তেখেতক সমাজৰ পৰা বৰ্জন কৰিবলৈ আমি আহ্বান জনামেই। লগে লগে আমি চৰকাৰ তথা পুলিচ প্ৰশাসনক অনুৰোধ জনাওঁ, তেখেতক যেন লগে লগে এৰেষ্ট কৰে, আৰু লগে লগে এৰেষ্ট কৰাই নহয়, তেওঁক 3rd ডিগ্ৰী পৰ্যন্ত দি ইলেক্ট্ৰিক শ্বক দি তেখেতক এনেকুৱা শাস্তি দিয়ে যেন ভৱিষ্যতে তেখেতে এনেকুৱা কোনো কথা ক'বলৈ সাহস কৰিব নোৱাৰে বা অন্তৰৰ পৰা ওলাবই নোৱাৰে। এনেকুৱা এটা শাস্তি দিবলৈ আমি অনুৰোধ জনাওঁ। আমাৰ দদাদা থানাৰ অন্তৰ্গত ভিক্টৰ দাস নামৰ এজন সমাজৰ বাবে অতি লজ্জাজনক প্ৰাণী। তেওঁ এইকাৰণে আখ্যা দিছোঁ কাৰণ তেওঁ ছ'চিয়েল মিডিয়াৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী পীযুষ হাজৰিকাদেৱ, ৰঞ্জিত ভট্টাচাৰ্য আৰু হেমন্ত চৌধুৰী তেখেতসকলক যি অসভ্য গালি গালাজ পাৰিছে, সেইটো কোনোপধ্যে আমি মানি ল'ব পৰা নাই। আৰু অসমৰ প্ৰতিজন ব্যক্তিৰে হৃদয়ত হিমন্ত বিশ্ব আছে, আৰু তেওঁৰ বিষয়ে যেতিয়া এনেকুৱা ধৰণৰ মন্তব্য তেওঁ দিব, গতিকে তেওঁক আমি ক্ষমা কৰাটো বিচৰা নাই। আৰু তেওঁৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া ল'বৰ কাৰণে আজি আমি উত্তৰ গুৱাহাটীসমূহ বিজেপি কৰ্মীবৃন্দই তেখেতৰ এগেইনষ্টত এখন এফআইআৰ দাখিল কৰোঁ। ইয়াৰ লগতে মুছলমান সম্প্ৰদায়ক তেওঁ একচুৱেলি চাবলৈ গ'লে তেওঁ এটা হেয় কৰিছে, কাৰণ তেওঁ এজন মদ খাই লৈ তেওঁ যেতিয়া মুছলমান ধৰ্ম গ্ৰহণ কৰিম বুলি কৈছে, এজন মদাহী মানুহ কেনেকৈ মুছলমান হ'ব পাৰে? প্ৰকৃত মানুহ এজনটো কেতিয়াও মুছলমান মানুহ এজনে কেতিয়াও মদপান নকৰে। গতিকে তেওঁ মুছলমান সমাজক, হিন্দু সমাজৰ লগতে মুছলমান সমাজকো তেওঁ অতি লজ্জানত কৰিছে। সেয়েহে তেওঁ কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আৰু ছ'চিয়েল মিডিয়াত যাতে এনেকুৱা ধৰণৰ কোনোবা ধৰণৰ পোষ্ট যদি দিয়ে, চৰকাৰে এইবিলাক লগে লগে বন্ধ কৰিব লাগে, যাতে এইবিলাক বিগ বাষ্প নিবিয়পায়। আৰু ইয়াৰ উপৰিও আমি মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে তেওঁৰ এগেইনষ্টত আটাইতকৈ দৃষ্টান্তমূলক শাস্তি দি তেখেতক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। উত্তৰ গুৱাহাটী ৰাইজে যিহেতু আমাৰ অভিভাৱক, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ জালুকবাৰী সমষ্টিৰ অভিভাৱক, আৰু তেখেতৰ যি কৰ্তব্যত থকা যি দুজন ব্যক্তি আৰু লগৰ সতীৰ্থ মন্ত্ৰীক আজি যিখিনি ভিক্টৰ দাসে যিখিনি বেয়া অশ্লীল ভাষাৰে ফেচবুকত যিখিনি কৰিছে, অসমৰ ৰাইজে সকলোৱে দেখিছে। এনেকুৱা ব্যক্তিৰ কাৰণে আমি সচেতন ৰাইজ আমি ওলাই আহিছোঁ। ওলাই আহি আজি ভিক্টৰ দাসৰ এৰেষ্টৰ দাবী জনাই আমি উত্তৰ গুৱাহাটী থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। এই এজাহাৰ মানে চৰকাৰী পুলিচ প্ৰশাসনে যিটো ব্যৱস্থা লয়, যাতে এনেকুৱা ব্যক্তিয়ে যাতে সমাজত বিশৃংখল সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে আমি সচেতন ৰাইজ ওলাই আহি ভিক্টৰ দাসৰ নামত আজি এখন আমি এজাহাৰ দিছোঁ। এই আমাৰ আছিল মেইন উদ্দেশ্য। আৰু তেখেতৰ যি ভাষ্য, এই ভাষ্যই যে সমাজত এখন যে ৰণনীতি তৈয়াৰ কৰাৰ এটা বিশৃংখল এটা ৰেডি কৰিছে, তেখেতৰ এইবোৰ বক্তব্যই আমাৰ সমাজ ভাঙাৰ আমি এটা ভাবুকি পাইছোঁ। সেইকাৰণে এনেকুৱা ব্যক্তিক যাতে এৰেষ্ট কৰি পেলাই তেখেতৰ মানে যিখিনি চৰকাৰীভাৱে আইনীভাৱে তেখেতক শাস্তি দিব পাৰে, তেখেতক এৰেষ্ট কৰাৰ কাৰণে আমি গোটেই উত্তৰ গুৱাহাটীবাসী ৰাইজ আহি পেলাই উত্তৰ গুৱাহাটী থানাত আমি হাজিৰ হৈছোঁ। এইখিনি আমাৰ আজি মূল উদ্দেশ্য।